মোবাইল চাই আছ পৰীক্ষালৈ পঢ়া নাই কিয় পৰীক্ষালৈ দুদিনহে বাকী আছে তেনেকৈ মোবাইল চাই হাঁহি থাকিলে খাব নেকি যা পগৈ ৰচোন বা মই পঢ়িম নহয় এনি টাইম পঢ়িয়ে থাকিম নেকি তোৰ পঢ়িবলৈ আছে যা পগৈ মোক কৈ নাথাকিবি মই চব কমপ্লিট কৰি থৈছোঁ কেনেকুৱা জমনি লাগিছে নহয় ফিল্মখন চাই তোৰ কথা এতিয়াই বাক ক'ম মা মা ভণ্টিয়ে মোবাইল চাই আছে মোবাইলটো লৈ আহিছোঁ সদায় সদায় মাৰ মোবাইলটো লৈ থাকিবি পঢ়া ধান্দা নাই এতিয়া চবেই ঘৰত পঢ়ি আছে পঢ়িলেহে ভাল নম্বৰ পাবি নপঢ়িলে কেনেকৈ পাছ কৰিবি আৰু এতিয়া যদি নপঢ় নহয় ৰিজাল্টৰ দিনা কান্দিবলৈ পাবি চাই থাকিবি নপঢ়িলেও নাই মই পঢ়োগৈ তই যি কৰ কৰি থাক পিছত পস্তাবি বানি তই মোৰ মোবাইলটো লৈ আছ যে দে মোবাইল দে পঢ়া ধান্দা নাই এনেকৈ মোবাইল চাই থাকিলে খাব পৰীক্ষালৈ আৰু কেইদিন বাকী আছে কচোন আৰু দুদিনহে বাকী আছে তাই ইমান ধুনীয়াকৈ পঢ়ি আছে ৰাতিপুৱা ৰাতি চিন নাই তই এনেকৈ মোবাইল চাই হাঁহি বহি আছ দে মোবাইলটো দে আজিৰ পৰা মোৰ মোবাইল হাত নলগাবি পঢ়া ধান্দা নাই এতিয়া চবৰ ল'ৰা ছোৱালীক পঢ়াই আছে আমাৰ যদিহে মোবাইল চাই আছে চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা অঁ এইটো কুৱেশ্যনৰ আনচাৰ মই কৰাই নাই দেখোন অঁ মই বিচাৰি আছিলোঁ পোৱা নাই নহয় ঐ ভণ্টি এইটো লিখিলি নেকি ঐ গৰু ভণ্টি পঢ়িছ নাই ভণ্টি তই পঢ়িছ নে শুইছ হৈ পঢ়া টেবুলতে এনেকৈ টোপনিয়াই আছে যে তই কি কৰিবি আৰু দেই মোৰ যে তোক লৈ চিন্তা হৈছে তই চব কমপ্লিট কৰিলি জানো এনেকৈ যে একদম মজ্জাছে শুই আছে অঁ মা ভণ্টি পঢ়া নাই দেই পঢ়া টেবুলতে টোপনিয়াই আছে চোৱাহিচোন ঐ ভণ্টি ভালকৈ পঢ় দেই ভালকৈ পঢ় কৈ আছোঁ কিন্তু নহ'লে সঁচাকৈ কান্দিবলৈ পাবি ৰিজাল্টটো তেতিয়া যেতিয়া চবৰ ৰিজাল্ট ভাল হ'ব তোৰ বেয়া হ'ব নহয় তেতিয়া কান্দি থাকিবি পস্তাবি তেতিয়া অঁ মই শুয়ে গ'লোঁ নেকি ইমান টোপনি ধৰিছে নহয় কিতাপখন মেলিলে টোপনি ধৰে শুই থাক ভণ্টি কিতাপখন মেলিলে টোপনি ধৰে মোবাইলটো চালে টোপনি নধৰে এতিয়া মোবাইলটো হাতত দি দিওঁচোন হাঁহি চাই থাকিবি এনেকৈ কি পৰীক্ষা দিবি তই ইমান ডাঙৰ চিলেবাছখন কেতিয়া কমপ্লিট কৰিবি এতিয়া চবেই পঢ়ি আছে ভালকৈ কোনে মোবাইল চাই থকা নাই তই মোবাইল চাবি শুই থাকিবি এইবোৰে আৰু এনেই টাইম পাছ কৰি আছে নহয় পঢ়িব নোৱাৰা ভালকৈ দুইজনীতো একেলগে এক্সাম দিবলৈ যাম হ'ব বা তই বেছিকৈ নাথাকিবি তই দেখিছ জানো মই পঢ়িছোঁ নাই পঢ়া তাৰপিছত তেনেকৈ কৈ আছোঁ মই জানো নহয় পঢ়িব লাগে নে নালাগে ইমানকৈ জ্ঞান দি নাথাকিবি তোৰ পঢ়িবলৈ আছে পঢ় আকৌ মই যেতিয়া পঢ়ি থাকিব নোৱাৰা নহয় এনেকৈ পঢ়ি থাকিম নি গোটেই দিনটো ৰাতিপুৱা অলপ পঢ়িলোঁ এতিয়া মই টোপনি ধৰিছে মই কি কৰোঁ অঁ মা মোক লাগিছে মোক ভাত দিয়া মই ভাত খাই পঢ়িম অঁ বায়ে মুখে কথা কওঁ তাই কিবা বেয়া কথা কৈছে নেকি এতিয়া যদি তই এনেকৈ কৰি থাক হৈ গৈছে তোৰ তই উন্নতি কৰিব নোৱাৰ এনেকৈ ভাল কথা এষাৰ ক'লে বেয়া পাওঁ কোনোবাই ভাল শিক্ষা এটা দিবলৈ যাওকচোন খং কৰিবি মোবাইলটো চোৱাটো ইম্পৰ্টেণ্ট নে পঢ়াটো ইম্পৰ্টেণ্ট হয় পৰীক্ষালৈ আৰু দুদিন আছে আৰু তই এতিয়াও চিৰিয়াছ হোৱা নাই ধেমালি বুলি ভাবিছ নেকি পৰীক্ষাটো পৰীক্ষা শেষ হোৱাৰ পিছত ভাবি চিন্তি লাভ নাই মই কিয় ভালকৈ পৰীক্ষা নিদিলোঁ বুলি যি কৰিবি পৰীক্ষাৰ আগতেই কৰিবি হ'ব দে তোক আৰু মই বুজাই নাথাকোঁ তই কি কৰ কৰি থাক নাককান কাটিলি তোৰ বায়ে ভাল ৰিজাল্ট কৰিব তোৰ একো নহয়গৈ মই চব বুজি পাইছোঁ মাকে ল'ৰা ছোৱালীক বুজি পায় কাৰোবাক পেপাৰ লাগিলে ক'বা দেই আৰু কোনেও কাৰো লগত কথা পাতি নাথাকিবা চবে নিজে নিজে কৰা পেপাৰ বহুত ইজি আহিছে ছ'চিয়েল চায়েন্সৰ পেপাৰখন ইমান ইজি আহিছে নহয় মজা লাগিব দেই এক্সাম দি ফাৰ্ষ্ট পৰীক্ষাটোৱে ভাল হ'ব মোৰ মই এইবোৰ চব পঢ়ি আহিছোঁ এনেকুৱা মুখস্থ কৰিলোঁ আৰু মই 1 নম্বৰ এটাও নোৱাৰোঁ দেখোন তাৰমানে মোৰ 8 নম্বৰ গ'ল মায়ে ঢেৰ লিখিছে চাগে কিয় নপঢ়িলোঁ মই লং কুৱেশ্যন কি আহিছে চাওঁচোন এইটো আহিলে মইতো মুখস্থ কৰিছিলোঁ নহয় পাহৰি থাকিলোঁ ৰিভাইজ কৰিব থাকি গ'ল কি হ'ব এতিয়া পিছত চেঞ্চেছ বেয়া হ'ব নেকি পেপাৰ লাগে বায়ে ঢেৰ লিখিছে চাগে মই এনেকৈ ৰৈ আছোঁ নহয় একোৱে লিখিব পৰা নাই ভালকৈ চব পাহৰি থাকিলোঁ ৰিভাইজ দিয়া হ'লে মনত থাকিলে হয় মই ভালকৈ কালি নপঢ়িলোঁ নহয় কি কৰিম বাৰু মই এতিয়া চবেই লিখি আছে মইহে এনেকৈ ৰৈ আছোঁ বা মোৰ ওচৰত পোৱা হ'লে সুধিব পাৰিলোঁ হয় অ' মা মোৰ ৰিজাল্ট ভাল হ'ল পাছ কৰিলোঁ মই A গ্ৰেড পাইছোঁ
মা মোৰ যে বহুত ভাল লাগিছে আৰু এক্সাম মোৰ বহুত ভাল হৈছিল জানা মই তিনিখনত 80 ওপৰ পাইছোঁ চিন্তা কৰি আছিলে পাই এতিয়া আৰু ক্লাছ 10 লৈ পালি মেট্ৰিক পৰীক্ষাটোৰ কাৰণেও ভালকৈ পঢ়িবি দেই আৰু এজনী কেনেকুৱা হ'ল তাত এখন মুখৰ মাতেই নাই এই ৰিজাল্ট কেনেকুৱা হ'ল কোৱা আকৌ মোৰ ৰিজাল্ট বেয়া হ'ল মা এতিয়া চকু পানী টুকি থাক মই জানিছিলোঁ এনেকুৱা কিবা এটা হ'ব তোৰ লগত তোৰ পঢ়াৰ যিটো গত সেই গতে আৰু পৰীক্ষা ভাল কৰিব পাৰিবি নেকি তোৰ বায়ে ইমান ভাল ৰিজাল্ট কৰিছে 9ৰ পৰা 10লৈ পাবলৈ বহুত কষ্ট কৰিব লাগিব চবে ফেইল কৰিলে 9তে কৰে এতিয়া তই কান্দি থাক তোক মই কি ক'ম আৰু নিজৰে ভুল ভালকৈ পঢ়া শুনা নকৰিবি মোবাইল চাই থাকিবি কথা হ'ব আজিৰ পৰা মোৰ মোবাইলটো কেনেকৈ লছ নহয় হাত ভাঙি দিম পঢ়া ধান্দা নাই তাই চিনেমা চাই থাকিবি কথা এষাৰ ক'লে বেয়া পাওঁ ভণ্টি পাৰ্চেছখন ভালকৈ চালি জানো চাচোন তই পৰীক্ষা একেবাৰে ভাল কৰা নাছিলি নেকি ফেইল কৰিলি যে মই সেইকাৰণেতো কৈছিলোঁ ভালকৈ পঢ় তেতিয়া ৰিজাল্ট ভাল হ'ব তোক মই যেতিয়াই পঢ়িবলৈ কওঁ তই তেতিয়াই মোৰ লগত কাজিয়া কৰ এতিয়া দেখিছোঁ নহয় কি দখা হ'ল সেইকাৰণে ডাঙৰ কথা ক'লে শুনিব লাগে তাই ক'লোঁ তাইক ভালকৈ পঢ়িবি ভালকৈ পঢ় নাই কথাই নহয় মোবাইলটো চাই থাকিব মোবাইলটো পিছত চাবলৈ পাবি পৰীক্ষাটো এবাৰ শেষ হ'লে মানে আকৌ আহিব নেকি আকৌ ঘূৰি নাহে একেটা সময় ভাল কথা ক'লে বেয়া পাওঁ আমি তহঁতৰ বেয়া চিন্তা নকৰোঁ বুজিছ নাই সদায় ভাল চিন্তাটোৱে কৰোঁ ভালকৈ পঢ়িবি তেতিয়া ৰিজাল্ট ভাল হ'ব ডাঙৰ মানুহ হ'বি নাই কথা কান্দি নিদিয় এতিয়া কান্দি দিলে কি লাভ হ'ব চবেই পাছ কৰিছে পাছ কৰিছোঁ কনচিডাৰ পাছ কৰিছে আৰু মইতো ভাবিছিলোঁ ফেইল কৰিছ নেকি যিহ'লেও তই পাছ কৰিছ যে মোৰ পাছ কৰিছোঁ তই ধেমালি কৰিছ নেকি কিবা চা মাৰ্কশ্বিটখন মইতো ফেইল বুলি দেখিছিলোঁ সঁচাকৈ কৈছোঁ তই চা আকৌ নিজে চা পাছ বুলি লিখা আছে এইটো কনচিডাৰ পাছ বুলি লিখিছে মানে পাছ কৰিছে আৰু কিন্তু মাৰ্কছটো ইমান ভাল পোৱা নাই দেই তই দেখিছ নহয় ৰিজাল্ট বেয়া হ'লে কেনেকুৱা লাগে সেইকাৰণে বুজিব লাগে এতিয়া পাছ কৰিলি যেতিয়া ভালকৈ পঢ়িবি এতিয়াহে ভাল লাগিছে মোৰ মনটো হ'ব দে মই এতিয়াৰ পৰা ভালকৈ পঢ়িম খাব এতিয়া ৰাতিলৈ উলিয়াব নালাগে খঙে উঠে মোৰ তোৰ পৰা কথা ক'লে নুশুনা নহয় সেইকাৰণে কান্দিবলৈ পাওঁ এতিয়া পাছ কৰিলি বুলি উৰি থাকিব নালাগে ইমানে ভাল হোৱা নাই ৰিজাল্ট ইমান নম্বৰ কম পাইছ এনেকৈ হ'লে কি গতি হ'ব তোৰ এতিয়াৰ পৰা কেনেকৈ মোৰ মোবাইলটো লগত চা নহয় ঠিকছে মাৰ খাবি মোৰ পৰা তাই যেনেকৈ পঢ়ে তেনেকৈ পঢ়িবি এতিয়া যা মোক হাতবোৰ ধুই লগৈ ভাত বাঢ়ি দিওঁ